কোৱা হয়? সকলোলৈ নমস্কাৰ জনাইছোঁ। আজি গুপ্তকাশী পানী বিশ্বনাথৰ বছৰৰ প্ৰথম পূজা। বছৰৰ প্ৰথম পূজা এইকাৰণে কৈছোঁ যে এষাৰ প্ৰবাদ আছে, বিশ্বনাথ গোসাঁই লৰক ফৰক ছমাহ পানীত ছমাহ বামত। মানে ছমাহ পানীৰ তলত থাকে আৰু ছমাহ বামলৈ ওলাই আহে। এই ছমাহ আমি পূজা কৰোঁ। আজি হ'ল এই বামত ওলোৱাৰ পিছত নেক্সট ছমাহৰ কাৰণে প্ৰথম পূজা। আচলতে আহোম ৰজা গদাধৰ সিংহৰ দিনৰ পৰা যেতিয়াৰ পৰা বিশ্বনাথ গোসাঁইৰ পূজা আৰম্ভ কৰিলে তেওঁ, তেতিয়াৰ পৰা এই প্ৰথা চলি আহিছে। মেইন কাশী বিশ্বনাথ নদীৰ মাজত হোৱাৰ কাৰণে যিহেতু এইখন নদীৰ মাজত, গতিকে এবছৰ পূজা কৰিব নোৱাৰোঁ, আমি ছমাহে পাৰোঁ। সেইকাৰণে পাৰত তেওঁ প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা দৌল বনাইছিলে। আপোনালোকে বিশ্বনাথ মন্দিৰৰ কাষতে সেই দৌলটো দেখিছেই। সেই দৌলটো আধা বনাওঁতে বাবাই সপোন দেখুৱালে ৰজাক যে মোক কেলৈ প্ৰতিষ্ঠা কৰিবি, মইতো স্বয়ম্ভু, 14 হাত পশ্চিমলৈ মই নিজে আছোঁ, তাতে পূজা কৰ। গতিকে বামৰ যি বিশ্বনাথ গোসাঁই আছে তাতে 12 মাহে পূজা হয়। আৰু নদীৰ মাজৰ বিশ্বনাথত যিখন মেইন গুপ্তকাশী বুলি কোৱা হয়, সেইখনৰ ছমাহ পূজা হয়। আজি সেই ছমাহ পূজাৰ প্ৰথম আৰম্ভণি পূজা। ইয়াৰ পৰা আমি বহাগৰ 2 তাৰিখলৈকে পূজা সদায় কৰি যাম। আৰু সেই উদ্দেশ্যে আজি এই পূজাৰ আয়োজন কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে আজি আহিছে। শৰাই, ভোগ, গাখীৰৰ ভোগ, ঘোটা, মাহ-প্ৰসাদৰ শৰাই দি তেওঁক পূজা অৰ্চনা কৰিছে। মই আশা ৰাখিছোঁ আজি আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীয়ে এই কথাটো জানক আৰু ভৱিষ্যতৰ দিনত আমাৰ মন্দিৰলৈ আহক। আজি পূজাভাগ কিমান সময়ৰ পৰা কিমান সময়লৈকে চলিব? হয়, আমাৰ অলৰেডি 9 বজাৰ পৰা পূজা আৰম্ভ কৰিছেই। এই পূজা 12:30 বজাত শেষ হ'ব। আমি 1:30 বজাত বিশ্বনাথ মন্দিৰৰ পাৰৰ যি বিশ্বনাথ মন্দিৰ তাতে প্ৰসাদ বিতৰণ কৰিম। নদীৰ মাজত যিহেতু নাৱেৰে যাব লগা হয়, সকলো ভক্তক খালি সেৱা কৰাই আমি লৈ আহোঁ। আহি পাৰৰ বিশ্বনাথ মন্দিৰতে তেওঁলোকৰ প্ৰসাদৰ ব্যৱস্থা কৰিছোঁ। এই প্ৰসাদ আমি 1:30 বজাৰ পৰা আৰম্ভ কৰিম।